रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बी इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৬৭তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ আলোচনাৰ ধাৰাবাহিকতা চলি আহি আছে কোৰআন মজিদৰ ৩ নং সূৰা আলে ইমৰানৰ। বিষয়বস্তুৰ প্ৰসংগ চলি আহিছে যে দুটা বিপৰীত আদৰ্শৰ দলৰ মাজৰ হোৱা মুখামুখি সংঘৰ্ষৰ ফলস্বৰূপে উদ্ভৱ হোৱা বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ লগতে বিশ্বাসী লোকসকলৰ মাজৰো বিভিন্ন ধৰণৰ কথোপকথন, তেওঁলোকৰ মনত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ মানসিক আতংক, আল্লাহৰ প্ৰতি অসত্য ধাৰণাৰ সৃষ্টি হোৱা ইত্যাদি বিষয়বস্তুবোৰৰ প্ৰসংগ চলি আহি আছে। গতিকে আহক ইনশাআল্লাহ এই একেধৰণৰ ধাৰাবাহিকতাৰে আমি আগবাঢ়ি যাওঁ কোৰআন মজিদৰ ৩ নং সূৰা আলে ইমৰানৰ ১৬৫ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আওয়ালাম্মা আসাবাতকুম মুসিবাতুন কদ আসাবতুম মিছলাইহা। ইয়াত কোৱা গৈছে যে আওয়ালাম্মা আসাবাতকুম, আৰু যেতিয়া তোমালোকৰ ওপৰত পতিত হয় মুসিবাতুন, বিভিন্ন ধৰণৰ আপদ বিপদ, যেতিয়া তোমালোকৰ ওপৰত যেতিয়া বিপদ পতিত হয়, কদ আসাবতুম, নিশ্চয় তোমালোকেও পতিত কৰাইছিলা, মিছলাইহা, তোমালোকৰ দৰে দুগুণ পৰিমাণৰ তোমালোকৰ প্ৰতিপক্ষৰ লোকসকলৰ প্ৰতি। গতিকে তাৰ পাছত কৈছে কুলতুম আন্না হাজা, তেতিয়া তোমালোকে কৈছিলা যে এনেধৰণৰ বিপদ ক'ৰ পৰা, আন্না হাজা ক'ৰ পৰা আহিছে। তেতিয়া মহান আল্লাহে নিৰ্দেশ দি কৈছে যে কৈ দিয়া, হুৱা মিন ইন্দি আনফুছিকুম, তোমালোকৰ ওপৰত হোৱা এনেধৰণৰ বিপদ পতিত যে হৈছে, হুৱা এইবোৰ মিন ইন্দি আনফুছিকুম, তোমালোকৰ নিজৰ পৰাই এই বিপদ আপদবোৰ প্ৰকৃততে আহিছে। যিহেতু ইতিমধ্যে আমি দেখি আহিছোঁ এইসকল লোকেই আল্লাহক লৈ বিভিন্ন ধৰণৰ ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈছিল। বহুতো সময়ত তেওঁলোকে নিজৰ স্থান পৰিত্যাগ কৰি সমুখ সমৰৰ পৰা পলায়ন কৰিছিল, য'ত তেখেতসকলৰ বাৰ্তাবাহকে পিছফালৰ পৰা মাত দিয়াৰ পাছতো তেওঁলোকে আওকাণ কৰিছিল। গতিকে এনেধৰণৰ বিভিন্ন তেওঁলোকৰ গুণৰ বাবেই বা তেখেতসকলে কৰি অহা কৰ্মৰ বাবেই প্ৰকৃততে এনেধৰণৰ আপদ বিপদবোৰ তেওঁলোকৰ ওপৰত পতিত হোৱা বুলি কৈছে। কৈ দিয়া, হোৱা মিন ইন্দি আনফুছিকুম, এইবোৰ তোমালোকৰ তৰফৰ পৰাই প্ৰকৃততে আহিছে। ইন্নাল্লাহা আলা কুল্লি শাইইন কাদিৰ, আৰু যিহেতু নিশ্চয় আল্লাহ আলা কুল্লি শাইইন কাদিৰ, প্ৰতিটো কাম প্ৰতিটো বিষয় তেখেতে কৰিবৰ বাবে সক্ষম। আল্লাহে সকলো কামৰ বাবে তেখেত সক্ষম। আল্লাহে যি বিচাৰে তাকেই কৰিব পাৰে। ইয়াৰ পাছত আয়াতত কৈছে ৱামা আসাবাকুম ইয়াউমাল তাকাল জামাআনি ফা বিইজনিল্লাহি। ৱামা আসাবাকুম, আৰু যি তোমালোকৰ ওপৰত পতিত হৈছিল, এই বিপদৰ বিষয়ে কৈছে ৱামা আসাবাকুম,
আৰু তোমালোকৰ ওপৰত যি পতিত হৈছিল য়ৌমাল তাকা জামাআনি, যেতিয়া সেই দুটা দলৰ মুখামুখি তেওঁলোক যেতিয়া লগ হৈছিল আৰু লগ হোৱাৰ ফলস্বৰূপে হোৱা সংঘৰ্ষৰ ফলতেই তেওঁলোকৰ যি ক্ষতি হৈছিল, যি বিপদ তেওঁলোকৰ ওপৰত পতিত হৈছিল, সেই বিপদৰ বিষয়ে কৈছে যে ৱামা আসাবাকুম, আৰু যি তোমালোকৰ ওপৰত পতিত হৈছিল য়ৌমাল তাকা জামাআনি, দুটা দলৰ মুখামুখি লগ হোৱাৰ দিনটোত ফা বি ইজনিল্লাহি, আল্লাহৰ অনুমতি সাপেক্ষেই তোমালোকৰ ওপৰত পতিত হৈছিল। আৰু তাৰ কাৰণ ওয়ালিয়ালামাল মুমিনিনা, যাতে ইয়াৰ দ্বাৰা আল্লাহে জানিব পাৰে, আল্লাহ জ্ঞাত হয় যে আল মুমিনিনা, যে প্ৰকৃততে কোনে কোনে বিশ্বাস স্থাপন কৰিছে। সেই দিশটো জানিবৰ বাবেই মহান আল্লাহৰ অনুমতি সাপেক্ষে দুটা দল লগ হোৱাৰ দিনটোত তোমালোকৰ ওপৰতো বিপদ পতিত হৈছিল। তাৰ পাছত কৈছে ওয়ালিয়ালামাল লাযিনা নাফাকু, ওয়ালিয়ালামা, আৰু আল্লাহে জানিবৰ বাবে ওয়ালিয়ালামা আল্লাযিনা, কোন কোন লোকসকল নাফাকু, দুমুখীয়া চৰিত্ৰৰ, যাক আমি ডাবল ষ্টেণ্ডাৰ্ড বুলি কওঁ, মুনাফিক। এই নাফাকুৰ পৰাই মুনাফিক শব্দটো আহিছে। গতিকে সেই দুটা দল লগ হোৱাৰ দিনটোত তেওঁলোকৰ ওপৰত যি বিপদ পতিত হৈছিল, সেই বিপদ আল্লাহৰ অনুমতি সাপেক্ষে হৈছিল, যাতে আল্লাহে জানিব পাৰে যে তেওঁলোকৰ মাজত কোনে কোনে বিশ্বাস স্থাপন কৰিছে আৰু কোনে কোনে দুমুখীয়া নীতি অৱলম্বন কৰিছে। নাফাকু ৱাকিলা লাহুম তাআলাও, এই তেনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ লোকসকলক যেতিয়া কোৱা হৈছিল ৱাকিলা লাহুম, আৰু যেতিয়া সিহঁতক কোৱা গৈছিল তাআলাও কাতিলু ফি সাবিলিল্লাহি, আহা আল্লাহৰ পথত আমি সংগ্ৰাম কৰোঁ, যেতিয়া এই দুমুখীয়া চৰিত্ৰৰ লোকসকলক কোৱা গৈছিল, মাতা গৈছিল যে আহা আমি আল্লাহৰ পথত সংগ্ৰামত লিপ্ত হওঁ, উইদফাউ, অথবা প্ৰতিপক্ষক তোমালোকে বাধা দিয়া, ডিফেণ্ড কৰা, এই আহ্বান যেতিয়া তেওঁলোকক কৰা গৈছিল এই দুমুখীয়া চৰিত্ৰৰ লোকসকলক, কালু, তেতিয়া সিহঁতে কৈছিল লাউ না'লামু কিতালান, যদি আমি এই বিষয়টো সংঘৰ্ষ বা সংগ্ৰাম হ'বলগীয়া এটা বিষয় বুলি আমি যদি জানিলোহেঁতেন, লাউ না'লামু, যদি আমি জানিলোহেঁতেন কিতালান, এই সংঘৰ্ষৰ বিষয়ে, লাত্তাবা'নাকুম, নিশ্চিতভাৱে আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন, তোমালোকক ইত্তেবা কৰিলোহেঁতেন, তোমালোকৰ কথা মতে আমিও আগবাঢ়ি গলোহেঁতেন। তাৰ পাছত আল্লাহে কৈছে হুম লিল কুফৰি ইয়াউমাইজিন আকৰাবু মিনহুম লিল ইমানি, অতি সুন্দৰ বাক্য বিন্যাস। ইয়াত কোৱা গৈছে হুম, সিহঁতে, লিল কুফৰি ইয়াউমাইজিন, সেই দিনটোত কুফৰিৰ দিশে বা অগ্ৰাহ্য কৰাৰ দিশে আকৰাবু, তেওঁলোক কাষ চাপি গৈছিল। মানসিকভাৱেই হওক বা বাস্তৱ দিশৰ দ্বাৰাই হওক, হুম, সিহঁতে লিল কুফৰি ইয়াউমাইজিন আকৰাবু, সিহঁতে সেইদিনাখন কুফৰিৰ দিশে অগ্ৰাহ্যৰ দিশেহে কাষ চাপি গৈছিল। আকৰাবু মিনহুম, সিহঁতৰ মাজৰ পৰা, লিল ইমানি, বিশ্বাসতকৈ তেওঁলোকে অবিশ্বাসৰহে প্ৰকৃততে সেই দিনটোত সিহঁতে কাষ চাপি গৈছিল। ইয়াকুলুনা বি আফৱাহিহিম, সিহঁতে ইতিমধ্যে যি কথা কৈছে যে যদি আমি এই সংগ্ৰামৰ সংঘৰ্ষৰ বিষয়ে জানিলোহেঁতেন
তেন্তে নিশ্চয় আমি তোমালোকক ইত্তেবা কৰিলোহেঁতেন, তোমালোকৰ লগত গ'লোহেঁতেন। এই কথাবোৰৰ বিষয়ে কৈছে ইয়াকুলুনা, সিহঁতে কয় বি আফৱাহিহিম, সিহঁতৰ কেৱল মুখৰ কথাহে এইবোৰ। মা লাইছা ফি কুলুবিহিম, প্ৰকৃততে সিহঁতৰ অন্তৰৰ পৰা এই কথাবোৰ কোৱা কথা নহয়। এই যে আমি সংগ্ৰাম বা সংঘৰ্ষ বুলি যদি আমি গম পালোহেঁতেন, আমি তোমালোকৰ সৈতে গৈ চৰিক হলোহেঁতেন, লগ লাগিলোহেঁতেন, এনেধৰণৰ কথাবোৰ প্ৰকৃততে সিহঁতৰ মুখৰহে কথা। ইয়াকুলুনা ফি আফৱাহিহিম, সিহঁতে মুখৰ পৰাহে এই কথাবোৰ কয়। মা লাইছা ফি কুলুবিহিম, এই কথাবোৰ সিহঁতৰ অন্তৰৰ পৰা কোৱা কথা নহয়। ৱাল্লাহু আ'লামু, আৰু আল্লাহে ভাল ধৰণে জানে, বিমা ইয়াকতুমুন, যি সিহঁতে গোপন কৰে, অন্তৰৰ ভিতৰত যি কথা লুকুৱাই ৰাখে, সেই বিষয়ে মহান আল্লাহে ভাল ধৰণে জানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মানুহৰ চৰিত্ৰ যদি আমি ইতিমধ্যে পঢ়ি অহা কোৰাণৰ অধ্যায়সমূহ আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ, ইয়াত প্ৰকৃততে 3টা চৰিত্ৰ অতি স্পষ্টভাৱে এতিয়ালৈকে প্ৰকাশ পাইছে। তাৰে যিসকলে বিশ্বাস কৰিছে তেওঁলোকক কোৱা গৈছে মুমিন বা বিশ্বাসী, যিসকলে অগ্ৰাহ্য কৰিছে তেওঁলোকক কাফিৰ বুলি অভিহিত কৰা গৈছে। আৰু 3 নম্বৰ এটা দল প্ৰথমবাৰৰ বাবে ইয়াত আত্মপ্ৰকাশ হৈছে চৰিত্ৰ, যাক নাফাকু বুলি কোৱা গৈছে, অৰ্থাৎ দুমুখীয়া চৰিত্ৰ অৱলম্বন কৰিছে। এইফালেও আৰু সিফালেও দুইফালে তেওঁলোকে নিজৰ নিজৰ সুবিধা অনুযায়ী তেওঁলোকে দুই ধৰণৰ কথা কৰি সমাজত মানুহৰ লগত তিষ্ঠি আছে। গতিকে বিশ্বাসী, অবিশ্বাসী আৰু দুমুখীয়া চৰিত্ৰৰ, যাক আমি মুনাফিক বুলি কওঁ, মহান আল্লাহে মানুহৰ মাজৰ 3টা চৰিত্ৰ ইতিমধ্যে অতি স্পষ্টভাৱে প্ৰকাশ কৰি দিছে। আৰু এই দুমুখীয়া চৰিত্ৰৰ লোকসকলে কেনেধৰণৰ কথা বতৰাবোৰ কয়, প্ৰকৃততে সিহঁতে মুখেৰে কোৱা কথাবোৰ যে সিহঁতৰ অন্তৰৰ নহয়, অৰ্থাৎ মুখত এটা কথা আৰু অন্তৰত এটা কথা, এই হৈছে দুমুখীয়া চৰিত্ৰ। গতিকে মহান আল্লাহে তাৰ পাছত কৈছে আল্লাযীনা কালু ইখৱানিহিম, আল্লাযীনা কালু ইখৱানিহিম, যিসকলে সিহঁতৰ ভাতৃসকলৰ বিষয়ে কয় বা ভাতৃসকলক কয়, ৱা কাদু, যিসকলে ইতিমধ্যে এই সংঘৰ্ষ বা এই মুখামুখিৰ অৱস্থা ত্যাগ কৰি যিসকলে পিছ পৰি আছে বা নিজৰ ঘৰত বহি আছে, তেওঁলোকৰ বিষয়ে কয় লাও আতাউনা, যদি তোমালোকে আমাক ফল' কৰিলাহেঁতেন বা আমাক অনুসৰণ কৰিলাহেঁতেন, আমাক ইত্তেবা কৰিলাহেঁতেন, মা কুতিলু, তোমালোক তেতিয়া হত্যা বলি হ'ব লগা নহ'লহেঁতেন। কুল, তেতিয়া মহান আল্লাহৰ নিৰ্দেশ যে কৈ দিয়া, ফাদৰাউ আন আনফুছিকুমুল মাউতা, কৈ দিয়া তোমালোকে তোমালোকৰ নিজৰ মৃত্যুক প্ৰথমতে তোমালোকে বাধা দিয়াচোন। ফাদৰাউ, বাধা দিয়া, আনফুছিকুমুল মাউতা, তোমালোকৰ নিজৰ নিজৰ মৃত্যুটোক তোমালোকে বাধা দিয়াচোন। ইন কুনতুম সাদিকিন, যদিহে তোমালোকে প্ৰকৃততে সত্যবাদী হোৱা। এই দুমুখীয়া চৰিত্ৰ লোকসকলৰ বিষয়ে আল্লাহে কৈছে, কিয়নো তেওঁলোকে কৈছে যে তেওঁলোকৰ নিজৰ ভাতৃসকলৰ বিষয়ে বা ভাতৃসকলক তেওঁলোকে উপদেশ দি কৈছে, যিসকলে এই যুদ্ধত বা এই সংগ্ৰামত, এই সংঘৰ্ষত নাহি তেওঁলোকে পিছ পৰি আছিল বা ঘৰত বহি আছিল, তেওঁলোকক কৈছে যে লাও আতাউনা, যদি তোমালোকে আমাক অনুসৰণ কৰিলাহেঁতেন, মা কুতিলু, তোমালোক হত্যাৰ বলি হ'ব লগা নহ'লহেঁতেন। তেতিয়া লগে লগে মহান আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নিৰ্দেশ দি পেলাই সেই কথাৰ ওপৰত কৈছে যে কুল, কৈ দিয়া, ফাদৰাউ,
আন আনফুচিকুমুল মাউতা, তোমালোকে তোমালোকৰ নিজৰ মৃত্যুটোক বাধা দিয়াচোন। ইন কুনতুম সাদিকিন, যদিহে তোমালোক সত্যবাদী হোৱা। তাৰ পাছত কৈছে ৱালা তাহসাবান্না, আৰু তোমালোকে নাভাবিবা আল্লাযিনা, যিসকলে কুতিলু ফি সাবিলিল্লাহি, আল্লাহৰ পথত যিসকল হত্যা হ'ব লগা হ'ল, আমৱাতান, তেওঁলোক মৰি গ'ল বুলি তোমালোক নাভাবিবা, বা মৰিল বুলি তোমালোকে নকবা, নাভাবিবা তোমালোকে যে আল্লাহৰ পথত ইতিমধ্যে যিসকল হত্যা হৈছে, হত্যাৰ বলি হ'ব লগা হৈছে, তেওঁলোকৰ মৃত্যু হৈছে বুলি তোমালোকে নাভাবিবা। বাল আহয়াউ ইনদা ৰাব্বিহিম, বৰং সিহঁত জীৱিত অৱস্থাত আছে, ইনদা ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ ওচৰত। ইয়াৰ জাকুনা, আৰু তেওঁলোকে তেওঁলোকৰ জীৱিকা প্ৰাপ্ত হৈ আছে। তেওঁলোকে নিজৰ যি প্ৰয়োজনীয় খাদ্য সম্ভাৰৰ পৰা আদি কৰি গোটেইবোৰ বস্তু তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত থাকি তেওঁলোক গোটেইবোৰ প্ৰাপ্তি লাভ কৰি আছে। তাৰ পাছত তেনে লোকসকলৰ বিষয়ে কৈছে ফাৰিহিনা, তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ আছে, আনন্দিত হৈ আছে। বিমা আতাহুমুল্লাহু, যে সিহঁতক আল্লাহে সিহঁতক যি দিছে সেই প্ৰাপ্তি পাই তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ আছে, আনন্দিত হৈ আছে। মিন ফাদলিহি, আল্লাহৰ এই অনুগ্ৰহৰ দ্বাৰা তেওঁলোক আনন্দিত উৎফুল্লিত অৱস্থাত আছে। প্ৰকৃততে তেওঁলোকৰ মৃত্যু হোৱা নাই, তেওঁলোক সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে তেওঁলোকৰ জীৱিকা প্ৰাপ্তি অৱস্থাত আছে, তেওঁলোকৰ প্ৰয়োজনীয় খাদ্য সম্ভাৰ তেওঁলোকে নিয়মিতভাৱে নীতিগতভাৱে তেওঁলোকে পাই আছে, আৰু তেওঁলোক উৎফুল্লিত হৈ আছে। যি তেওঁলোকক পাইছে, দিয়া গৈছে আল্লাহৰ তৰফৰ পৰা, তেখেতৰ অনুগ্ৰহৰ দ্বাৰা। ৱায়াস্তাবছিৰুনা, আৰু ইহঁতে সুসংবাদো পাই আছে, বিল্লাযিনা, এইসকলৰ বিষয়ে, লাম ইয়ালহাকু বিহিম, যিসকলে ইতিমধ্যে আহি সিহঁতৰ সৈতে লগ লগা নাই। অৰ্থাৎ আল্লাহৰ পথত তেওঁলোক নিহত হৈছে যদিও তেখেতসকলৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে জীৱিকা প্ৰাপ্তি হৈ তেওঁলোকে জীৱিত অৱস্থাত থকা বুলি কৈছে, আৰু তেওঁলোক যথেষ্ট উৎফুল্লিত আনন্দিত অৱস্থাত আছে আল্লাহৰ অনুগ্ৰহৰ দ্বাৰা, আৰু তেওঁলোকে সুসংবাদো পাই আছে সেইসকলৰ বিষয়ে যিসকলে আহি এতিয়ালৈকে তেওঁলোকৰ সৈতে যুক্ত হোৱা নাই আল্লাহৰ পথত, অৰ্থাৎ মৃত্যু হৈ তেওঁলোকৰ দলৰ সৈতে বা তেওঁলোকৰ সৈতে ইতিমধ্যে আহি যিসকলে এতিয়াও লগ হোৱা নাই। ৱায়াস্তাবছিৰুনা, আৰু সিহঁতে সুসংবাদ পাই আছে, বিল্লাযিনা, এইসকলৰ বিষয়ে, লাম ইয়ালহাকু বিহিম, যিসকলে এতিয়াও সিহঁতৰ সৈতে লগ হোৱা নাই, মিন খালফিহিম, তেওঁলোকৰ পিছত আছে, অৰ্থাৎ তেওঁলোকো সেই একে পথৰ পথিক হৈ তেওঁলোক যে তেওঁলোকৰ ওচৰত আহি লগ হ'বহি, এই বিষয়ে মহান আল্লাহৰ দ্বাৰা ইতিমধ্যে তেওঁলোকে সুসংবাদ পাই আছে যে কোন কোন আহি আছে। সেই সমস্ত বিষয়বস্তুবোৰৰ বিষয়ে তেওঁলোকে সুসংবাদ পায়ো উৎফুল্লিত হৈ আছে। আল্লাহ খাউফুন আলাইহিম, আৰু সিহঁতৰ ভয় কৰিব লগা কোনো কথা নাই। ৱালা হুম ইয়াহজানুন, আৰু সিহঁত কেতিয়াও দুৰৱস্থাত পতিতও নহয়। ইয়াস্তাবছিৰুনা বিনি'মাতিন, আৰু আল্লাহৰ কৰুণাৰ দ্বাৰা সিহঁতে সুসংবাদ পাই আছে, মিনাল্লাহি, আল্লাহৰ তৰফৰ পৰা, ৱা ফাদলিন, আৰু আল্লাহৰ অনুগ্ৰহৰ দ্বাৰা তেওঁলোকে সুসংবাদ পাই আছে যে ৱা আন্নাল্লাহা, যে নিশ্চয় আল্লাহে লা ইউদিউ আজরাল মুমিনিন,
যে বিশ্বাসীসকলৰ যি প্ৰতিদান, বিশ্বাসীসকলৰ যি ফচল, বিশ্বাসীসকলৰ যি পুৰস্কাৰ, তাক কেতিয়াও অথলে যাব নিদিয়ে, নষ্ট হ'ব নিদিয়ে। এই হৈছে আল্লাহৰ তৰফৰ পৰা বিশ্বাসীসকলৰ প্ৰতি দিয়া স্পষ্ট এক সুসংবাদ, আল্লাহৰ গ্যাৰাণ্টি। গ্যাৰাণ্টি আল্লাহে কি বুলি দিছে? যে বিশ্বাসীসকলৰ যি পাবলগীয়া পুৰস্কাৰ, যি প্ৰাপ্তি, সেই প্ৰাপ্তি মহান আল্লাহে কেতিয়াও অথলে যাবলৈ নিদিয়ে। গতিকে এই সুসংবাদো তেখেতসকলে পাই আছে আল্লাহৰ কৰোণাৰ দ্বাৰা আৰু আল্লাহৰ অনুগ্ৰহৰ দ্বাৰা। আৰু এনেধৰণৰ সুসংবাদ পাই আল্লাহৰ পথত যদিও তেখেতসকলে মৃত্যুবৰণ কৰিব লগা হ'ল, তেওঁলোক যথেষ্ট উৎফুল্লিত আৰু আনন্দিত অৱস্থাত আছে তেখেতসকলৰ প্ৰতিপালকৰ ওচৰত, আৰু তেওঁলোকৰ জীৱিকা তেওঁলোকে নিয়মিতভাৱে আল্লাহৰ পৰা প্ৰাপ্তি পাই আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি শেষত যি আয়াত পঢ়িলোঁ, ই নিশ্চিতভাৱে বিশ্বাসীসকলৰ বাবে এক যথেষ্ট উৎসাহজনক এক আয়াত, য'ত আল্লাহৰ গ্যাৰাণ্টি নিশ্চিত হৈ আছে। যে কৈছে যিসকলে বিশ্বাস স্থাপন কৰিব, যিসকলে আল্লাহৰ কিতাব, আল্লাহৰ আদেশ অনুযায়ী চলিব, তেওঁলোকৰ যি পাবলগীয়া পুৰস্কাৰ মহান আল্লাহে কেতিয়াও বিনষ্ট হ'বলৈ নিদিয়ে। আলহামদুলিল্লাহি ৰাব্বিল আলামিন। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আজি আমাৰ এই আলোচনা ও অনুবাদৰ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূলা ফাকতুবনা মা'আস শাহিদিন। সালামুন আলাইকুম।